কি কৰি আছে আপোনালোকে? ভাত পানী খোৱা হ'লনে? আমি ভাত পানী খাই আজৰি হলো আৰু বহুত দিন হ'ল কাপোৰৰ ভিডিঅ' লৈ অহা নাই। সকলোৱে কৈ আছে যে কাপোৰৰ ভিডিঅ' কিয় দিয়া নাই, কাপোৰৰ ভিডিঅ' কিয় দিয়া নাই। মই অলপ সময় মিলাব পৰা নাছিলো আৰু অফলাইনতে কাপোৰসমূহ গুচি যায়, লগতে অনলাইনতো সকলোৱে ফটোসমূহ চোৱাৰ পাছতে বুকিং কৰি লৈ লয় কাপোৰবোৰ। সেইকাৰণে ভিডিঅ' বনোৱা নাছিলো। আকৌ ভাবিছো নতুনকৈ কাপোৰসমূহ লৈ আনিম। তাৰ আগতে মোৰ অলপমান পুৰণা ষ্টক থাকি গৈছিলে, সেই কাপোৰখিনি মই আপোনালোকৰ কাৰণে কম মূল্যতে লৈ আহিছো। ভাবিলো আপোনালোকক দেখুৱাই যাওঁ। বেছি নাই, কেঁচা কটনৰ 3 যোৰ আছে, আপোনালোকক দেখুৱাইছো। এযোৰ দেখিছেনে? ইয়াৰ মই যিহেতু 10 যোৰ 12 যোৰকৈ আনিছিলো একেটা কালাৰতে, তাৰে এয়া কেঁচা কটনৰ এইটো কালাৰত এযোৰ থাকি গৈছে। এই কাপোৰযোৰ যদি আপোনালোকে ল'ব বিচাৰে মোৰ লগত যোগাযোগ কৰিব, যিহেতু স্ক্ৰীনত নাম্বাৰটো দি দিয়া আছে। আপোনালোকে যদি ল'ব বিচাৰে বহুত কম মূল্যতে পাই যাব। আৰু এটা হৈছে এইটো, দেখিছেনে? এইটো আপোনালোকক মেলি নেদেখাও, ইয়াৰ ভিডিঅ' মোৰ আগতে দি থোৱা আছে, আপোনালোকে চাব পাৰিব। এইটো কালাৰো আপোনালোকে ল'ব পাৰে, বহুত কম মূল্যতে দিয়া হ'ব। যদি ল'ব বিচাৰে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। আৰু এযোৰ হৈছে এযোৰ, ইয়াৰ মই একেলগতে 12 যোৰ আনিছিলো। 12 যোৰৰ ভিতৰত এযোৰে আছেগৈ। আপোনালোকে বহুত কম মূল্যতে পাব। আপোনালোকে যোগাযোগ কৰিব, তেতিয়া আপোনালোকে নিজে গম পাই যাব। এয়া দেখিছেনে? যদি ল'ব বিচাৰে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। আজি ভাবিলো ভাত পানী খাই আজৰি হৈ আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই দিওঁ। দুদিনৰ পিছত আকৌ নতুন ষ্টকৰ কাপোৰৰ ভিডিঅ' মই লৈ আহিম। সেইকাৰণে ভাবিলো পুৰণা ষ্টকখিনি মই ক্লিয়াৰ কৰি লওঁ। যদি ল'ব বিচাৰে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। বহুত ধুনীয়া হয় কাপোৰযোৰ, কেঁচা কটনৰ হয়। এয়া দেখিছেনে? আপোনালোকে যদি ল'ব বিচাৰে মোৰ লগত যোগাযোগ কৰিব। মই কাপোৰযোৰ ভালদৰে আপোনালোকক ভিডিঅ' আকাৰে পঠাই দিম। আৰু আছিলে আৰু আশী সূতাৰ যোৰা। কোনখিনি? এই দুযোৰ আছেগৈ মোৰ ওচৰত এতিয়া। এয়া দেখিছেনে? যদি আপোনালোকে ল'ব বিচাৰে স্ক্ৰীনশ্বট লৈ যোগাযোগ কৰিব। এটা আছে এইটো কালাৰ, দেখিছেনে? স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব, কম মূল্যতে পাই যাব আপোনালোকে। আৰু এযোৰ হৈছে এইযোৰ, ল'ব বিচাৰিলে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। আৰু এটা যোৰা আছে ৰেডি টু ৱেৰ। ইয়াৰ বহুত যোৰা আনিছিলো মই, এই যোৰাটো আছেগৈ। যদি আপোনালোকে ল'ব বিচাৰে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। চাদৰখন ধুনীয়াকৈ চিলাই দহি বাতি থোৱা আছে, দেখিছেনে? আৰু মেখেলাখনো চিলাই থোৱা আছে। এয়া আৰু ব্লাউজ পিচটোহে আপোনালোকে চিলাই পিন্ধিব লাগিব। এয়া দেখিছেনে? যদি ল'ব বিচাৰে এইযোৰো আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। বহুত কম মূল্যতে, আগতে যিটো দামত দি আছিলো সেই দামতকে বহুত কমতে আপোনালোকে পাই যাব। এয়া স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। তাৰ পাছতে এইকেইখন দেখিছেনে? কটন গাড়ী দিয়া কেছবাৰী চাদৰ। ইয়াৰ 250খন মোৰ ওচৰত আছিলে, তাৰ ভিতৰত মাত্ৰ এয়া 4খন বাচিছে। ৰঙা, নীলা আৰু হালধীয়া চাদৰ মই আনিছিলো, তাৰে এয়া নীলাৰ মাত্ৰ 4খন। আৰু এখন আছে, এইখন এয়া 5খন চাদৰ ৰৈছে। যদি আপোনালোকে ল'ব বিচাৰে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। বহুত কম দামতে আপোনালোকে পাই যাব এইকেইখন চাদৰো। পদ্মিনী চিংগুল চাদৰ এখন আছে, ইয়াৰ 20খন চাদৰ আকৌ অৰ্ডাৰ কৰি থৈছো বিভিন্ন কালাৰত। আপোনালোকে নতুন ভিডিঅ' আহিলে পাই যাব। তাৰ আগতে ভাবিলো ইয়াৰ এখন আছে, আপোনালোকে যদি কোনোবাই ল'ব বিচাৰে কম দামতে পাব, যোগাযোগ কৰিব। ইয়াৰ পাছত কটন পকোৱা বোৱা ইয়াৰ এখন চাদৰ আছে। যদি আপোনালোকে ল'ব বিচাৰে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। এই চাদৰো মই কিমান আনিলো এতিয়া মোৰ হিচাপে নাই, কাৰণ আপোনালোকে ইমানেই মৰম দিলে। কোনোবাই 10খন, 5খন, 15খনলৈকে ইয়াৰ চাদৰ অৰ্ডাৰ কৰি লৈছে। মাত্ৰ এখন চাদৰে আছে। যদি আপোনালোকে ল'ব বিচাৰে সোনকালে যোগাযোগ কৰিব, কম দামতে পাই যাব। যিখিনি কাপোৰ মই দেখুৱালো আপোনালোকক, সেই কাপোৰখিনি এইটো কাৰণে কম মূল্যতে দিয়া হৈছে কাৰণ মোৰ নতুন ষ্টক আৰু আহি আছে। আৰু নতুন ষ্টক অহাৰ লগে লগে পুৰণাখিনি থাকি যাব। এখন দুখনকৈ থাকি যোৱাতকৈ সেইকেইখন কম মূল্যতে আপোনালোকৰ কাৰণে আগবঢ়াই দিওঁ।